হলিষ্টিক ৱেলনেছ ষ্টুডিঅ'ৰ সমূহ সদস্যবৃন্দাই 15 আগষ্ট তাৰিখে ৰেইকি মহাগুৰু ডক্টৰ মিকা উচুৰিৰ জন্ম জয়ন্তী উপলক্ষে সৰুকৈ তেখেতৰ জন্ম দিৱস উদযাপন কৰে আৰু আজিৰ এই অনুষ্ঠানটোত মেডিটেশ্যন কৰোৱা হয় আৰু সামান্য জলযোগৰ ব্যৱস্থা কৰোৱা হয়। ইয়াত আমাৰ হলিষ্টিকৰ সমূহ সদস্য আৰু কেইবাগৰাকীও ৰেইকি চেনেল উপস্থিত থাকে। 15 আগষ্ট হোৱাৰ বাবে জনগণৰে অনুষ্ঠানটি আৰম্ভ কৰা হয়। जनगण मन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल बंगा विंध्य हिमाचल यमुना गंगा उच्छल जलधि तरंगा तब शुभ नामे जागे तब शुभ आशीष मागे गाहे तब जय गाथा जनगण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे ৰেকৰ্ডিং হৈ আছে পিছত চাইছে হাঁহি থাকিব দেই। তেখেতক সকলোৱে প্ৰথমতে প্ৰাৰ্থনা ভংগীমালৈ যাওক। ভংগীমালৈ গৈ মহাগুৰুক স্মৰণ কৰিছোঁ। ইয়াত ৰেইকি চেনেল দুগৰাকীমান নাই, 3গৰাকী ৰেইকি চেনেল, 4গৰাকী ৰেইকি চেনেল নহয়। এই কিন্তু হয় বুলবুলি ৰেইকি হয়, তথাপিতো পাহৰি গৈছে তাই। ঠিক আছে, আমি এতিয়া মহাগুৰুক সকলোৱে স্মৰণ কৰিছোঁ যিয়ে আমাৰ সকলোকে পোহৰাই তোলক আৰু তেখেতৰ সূৰ্য যিয়ে আমাৰ সকলোৰে শৰীৰত থকা মনত থকা নিগেটিভিটিখিনি আঁতৰ কৰিলে। আজিৰ পৰা আমাৰ শৰীৰৰ মনৰ সকলো নিগেটিভিটি দূৰ হ'ল আৰু মহাগুৰুৱে তেওঁৰ সূৰ্য জ্যোতিৰে আমাক আৱদ্ধ। ধন্যবাদ মহাগুৰু, ধন্যবাদ মহাগুৰু, ধন্যবাদ ৰেইকি শক্তিৰ সূৰ্য, ধন্যবাদ ৰেইকি শক্তিৰ সূৰ্য, যাতে আপোনালোকৰ সকলো অসুবিধা নহয়। আঙুলি পিছুটাত ধৰিলেও ল'ব পাৰে, নল'লেও একো অসুবিধা নাই। আমি সকলোৱে ওংকাৰ কৰি 1 2 3 ষ্টাৰ্ট। দীঘলকৈ উশাহ ল'ব। যিসকলে নেদেখে তেখেতসকলে মনেৰে কল্পনা কৰিলেও হ'ব, ভিজুৱেলাইজ কৰি ল'ব। চকুৰ টিপ নমৰাকে জ্যোতি গছ চাই লওক। এতিয়া লাহে লাহে চকু দুটা বন্ধ কৰি দিয়ক। সেই জ্যোতি
গছ সেই শিখাটো আপোনালোকে নিজৰ আজ্ঞা চক্ৰত অৰ্থাৎ কপালৰ দুই চেলাউৰিৰ মাজত কল্পনা কৰক। সেই শিখাটো আহি আপোনাৰ আজ্ঞা চক্ৰত পৰিছেহি। আপোনাৰ আজ্ঞা চক্ৰ সকলো ধ্যান মুদ্ৰাত বহক আৰু সকলোৱে দীঘলকৈ উশাহ ল'ব, লাহে লাহে এৰিব। কেইবাবাৰো কৰক, 10 বাৰ কৰক। এনেকৈ দীঘলকৈ উশাহ ল'লে, লাহে লাহে এৰি থাকিলে আমাৰ যিবিলাক চিন্তা, সেই চিন্তাবোৰ লাহে লাহে মনৰ পৰা আঁতৰি যায়। সেইকাৰণে আমি মেডিটেশ্যন কৰাৰ আগত সদায় দীঘলকৈ যিমান বাৰ পাৰোঁ উশাহ ল'ব লাগে আৰু এৰিব লাগে। তেতিয়া আমাৰ মনটো সম্পূৰ্ণ শান্ত হৈ পৰে। দীঘলকৈ উশাহ লওক, দীঘলকৈ উশাহ লওক, লাহে লাহে এৰক। দীঘলকৈ উশাহ লওক, লাহে লাহে এৰক, লাহে লাহে এৰক। আপোনাৰ মনটো উশাহ নিশাহলৈ লৈ যাওক। দীঘলকৈ উশাহ লওক, লাহে লাহে এৰক। এতিয়া আমি ওম নমঃ শিৱায় মনেৰে উচ্চাৰণ কৰিম। মুখেৰে ক'ব নালাগে, মনেৰে মিউজিকৰ লগে লগে কৈ থাকিব। সম্পূৰ্ণ মনটো ওম নমঃ শিৱায়ত লগাব। ওম নমঃ শিৱায় কওঁতে কওঁতে আপোনাৰ হয়তো মনটো কোনোবা এটা মন্দিৰৰ শিৱলিংগলৈ যাবগৈ পাৰে। আপুনি মনটোক এৰি দিব। য'তেই যায়, আপোনাৰ শিৱলিংগলৈ যায়, শিৱ মূৰ্তিলৈ যায়, আপোনাৰ মনটো সম্পূৰ্ণৰূপে এৰি দিব। মনতে খালি আওৰাই থাকিব ওম নমঃ শিৱায়। আপুনি চকু মুদি আছে যদিও সম্পূৰ্ণ জাগ্ৰত অৱস্থাত আছে। আপুনি সজ্ঞানে আছে। আপুনি ওম নমঃ শিৱায় মনেৰে উচ্চাৰণ কৰিছে। লাহে লাহে সকলো পুনৰ সজ্ঞান অৱস্থালৈ ঘূৰি আহক। লাহে লাহে আপোনালোকে হাতৰ তলুৱা দুখন মোহাৰি, চকু দুটাত মোহাৰি ক্ৰমান্বয়ে কপালখনৰ সৈতে গাললৈকে তললৈ লৈ যাওক আৰু চকু দুটা লাহে লাহে মেলি দিয়ক। আমি পাতলীয়া আহাৰ বা যোগাৰ কৰিছোঁ আজি। পাতলীয়া আহাৰ এইখন বেয়া, এইকেইখনো বেয়া, এই তলৰখন। এই তলৰকেইখন ভাল দিয়ে যদি আচাৰটো জেগাই জেগাই দি দিব। পিছত দি দিব।
গাজৰ নহয় আলু পটল সেয়াই আৰু ৰঙালাও বেয়া পোৱা নি ৰঙালাও পালে ভাতে ৰবাইছোঁ দালি চালি একো নালাগে হেৰি খালি এতিয়া মানে এই বহুত বেমাৰ চেমাৰ থাকিলে খাবলৈ লাগে ইউৰিক এচিড অঁ জলফাই ভিডিঅ' হৈ আছে ভালকৈ খাইছে না ভিডিঅ' হৈ আছে আকৌ ভিডিঅ' হৈ আছে আকৌ ভিডিঅ' হৈ আছে নেকি অঁ হৈ আছে অঁ আৰু কেইগৰাকী আছে বাৰু নাই আমি দুজনী নালাগে নালাগে আৰু তললৈকে জ্বলি গৈছে